আল্টিমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ বিধানসভাৰ মজিয়াত কংগ্ৰেছক সমালোচনা ঠকাখৰকা কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্টকৈ কৈছে কংগ্ৰেছে 30 লাখ বিঘা ভূমি এৰি দিছিলে বেদখলকাৰীক সমান্তৰালকৈ কংগ্ৰেছে দশক ধৰি শাসন কৰিলে ব্ৰহ্মপুত্ৰৰ ওপৰত মাত্ৰ দলং এখন দি ৰাজত্ব কৰি থাকিলে কিন্তু বৰ্তমান সময়ত ৰাজ্য চৰকাৰে অসমক উন্নয়ন কৰিছে বিগত 10টা বছৰে অসমে উন্নয়নৰ পথ দেখিছে আৰু এহাতে যদি উচ্ছেদ হৈছে আনহাতে খিৰঞ্জিয়াক ভূমিৰ পত্তা দিছে এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে সমান্তৰালকৈ অসমে যি ৰূপান্তৰৰ গতি দেখিছে সেই গতিত কেতিয়াও অসমে ঘূৰি নাচাই পিছলৈ আৰু বৰ্তমান সময়ত অসমে নতুন এখন অসম লাভ কৰিছে আৰু এনেকৈ নিজৰ কামৰ খতিয়ান দি কংগ্ৰেছক সমালোচনা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু এই সন্দৰ্ভত কি কৈছে লৈ আহিছো সবিশেষ জনাই আছো জেক অলিভাল ফাৰ্ষ্ট অন টাইমে ডাঙৰ খবৰ বিধানসভাত কংগ্ৰেছক তীব্ৰ সমালোচনা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিধানসভাৰ মজিয়াত কংগ্ৰেছক সমালোচনা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ নীতি বিৰোধী পৰম্পৰাৰ বিৰুদ্ধে আমাৰ চৰকাৰে যুঁজ দি আছে কংগ্ৰেছৰ যি নীতি বিৰোধী পৰম্পৰা আছে তাৰ বিৰুদ্ধে বিজেপি চৰকাৰে যুঁজ দি আছে বুলি উল্লেখ কৰিছে কংগ্ৰেছৰ দিনতে আৰম্ভ হৈছিল বাল্য বিবাহ আৰু বহু বিবাহৰ কুপ্ৰথা পথ পকি নকৰাকৈ কংগ্ৰেছে দশকৰ পিছত দশক ধৰি শাসন কৰি আহিছিল ৰাজ্যত আৰু কংগ্ৰেছৰ গোটেই ৰাজত্ব কালত ব্ৰহ্মপুত্ৰত মাত্ৰ এখন দলং আছিল আৰু সেই এখন দলং বনাই কংগ্ৰেছে শাসন কৰি আছিল কংগ্ৰেছে 30 লাখ বিঘা ভূমি বেদখলকাৰীক এৰি দিছিল এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছে ৰাজ্যৰ লাখ লাখ বিঘা ভূমি বেদখলকাৰীক এৰি দিছিলে আৰু কংগ্ৰেছৰ সেই পুৰণি অসমক বৰ্তমান চৰকাৰে সলনি কৰিলে আমি বৰ্তমান সলনি কৰিলো বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰৰ বৰ্তমানৰ লক্ষ্য হৈছে এহাতে খিৰঞ্জিয়াক মাটিৰ পট্টা আনহাতে বেদখলকাৰীক উচ্ছেদ যোৱা এটা দশকত অসমে প্ৰায় প্ৰকৃত সোৱাদ এটা দশকত অসমে শান্তিৰ প্ৰকৃত সোৱাদ পালে 10 বছৰত নাই কোনো বোমা বিস্ফোৰণ নাই কোনো গুলি চালনা এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে বিগত 10 বছৰত অসম শান্ত হৈ আছে বুলি উল্লেখ কৰিছে এগৰাকীও জোৱান বা অসমীয়া যুৱকে হিংসাত প্ৰাণ হেৰুৱাবলগীয়া হোৱা নাই কিন্তু কংগ্ৰেছৰ শাসনকালত অসমীয়াই প্ৰাণ হেৰুৱালে অশান্ত জৰ্জৰ অসম এতিয়া দেশৰ ভিতৰতে শান্তিপূৰ্ণ ৰাজ্য বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে আৰু এনেকৈ নিজৰ কামৰ খতিয়ান দি কংগ্ৰেছক সমালোচনা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ এই ৰূপান্তৰৰ গতি এতিয়া অপ্ৰতিৰোধ্য বুলি উল্লেখ কৰিছে উন্নতিৰ পথত আগবঢ়া অসমে কেতিয়াও পিছলৈ ঘূৰি নাচায় গতিকে অসমে উন্নয়নৰ পথ দেখিছে অসম এখন বিকশিত ৰাজ্য গতিকে এনেকৈ বিধানসভাৰ মজিয়াত নিজৰ কামৰ খতিয়ান দি মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছক সমালোচনা কৰিছে স্পষ্টকৈ কৈছে কংগ্ৰেছৰ দিনতেই আৰম্ভ হৈছিলে বাল্য বিবাহ বহু বিবাহ আৰু বৰ্তমান সেই পৰম্পৰা বা লিগেসি আমি অতৰাই এখন নতুন অসম গঢ়িছো যি অসমত কেৱল আছে শান্তি সম্প্ৰীতি আৰু মহামিলন প্ৰতিগৰাকী অসমীয়াই বৰ্তমান অসমৰ শান্তি লাভ কৰিছে বিগত 10 বছৰে এটাও বোমা বিস্ফোৰণ হোৱা নাই যি কংগ্ৰেছৰ সময়ত ধুবুৰীত বোমা বিস্ফোৰণ হৈছিলে গণেশগুৰিত বোমা বিস্ফোৰণ হৈছিলে আৰু বৰ্তমান সময়ত কিন্তু এটাও এনেকুৱা ঘটনা শুনিবলৈ পোৱা নাই বৰ্তমান সময়ত ৰাজ্য চৰকাৰে অসমক শান্ত কৰিছে অসম এতিয়া প্ৰগতিৰ পথত অসম এতিয়া নতুন দিগন্তৰ পথত অসমে নতুন মুখ দেখিছে কংগ্ৰেছে যি শাসন কৰিলে বিগত 70টা বছৰে যি শাসন কৰিছিলে 70 বছৰত কিন্তু অসমৰ উন্নয়ন নহল ব্ৰহ্মপুত্ৰৰ ওপৰত মাত্ৰ এখন দলং বনাই কংগ্ৰেছে শাসন কৰি আছিল সমান্তৰালকৈ লাখ লাখ কিলোমিটাৰ পথ পকি নকৰিলে ৰাজ্যৰ উন্নয়নৰ যি দৃষ্টিভংগী আছিল সেই দৃষ্টিভংগীত কংগ্ৰেছে আওকাণ কৰিলে তাৰ কাৰণে অসম পিছ পৰি থাকিলে কিন্তু বৰ্তমান সময়ত অসম দেশৰ ভিতৰতে এখন উন্নয়নশীল ৰাজ্য হিচাপে পৰিগণিত হৈছে আৰু তাৰ ফলত অসমে উন্নয়নৰ দিশ দেখিছে অসমীয়া যুৱকে চাকৰি পাইছে অসমীয়া যুৱকে আত্মনিৰ্ভৰ হ'বলৈ স্থান পাইছে বা প্ৰশংসা পাইছে গতিকে এনেকৈ মুখ্যমন্ত্ৰীয়ে পুনৰ এবাৰ কংগ্ৰেছক সমালোচনা কৰিছে কংগ্ৰেছৰ দিনতেই বাল্য বিবাহ হ'ল বহু বিবাহ হ'ল কংগ্ৰেছৰ দিনতেই অশান্ত জৰ্জৰ পৰিস্থিতি হ'ল বোমা বিস্ফোৰণ কংগ্ৰেছৰ দিনতেই সংঘটিত হৈছিলে কিন্তু বৰ্তমান সময়ত অসমে এতিয়া নতুন দিগন্তৰ বাট দেখিছে অসম এতিয়া শান্তিপূৰ্ণ ঠাই প্ৰতিগৰাকী অসমীয়া বৰ্তমান সময়ত শান্তিত আছে কোনো এজন খিলঞ্জিয়া ল'ৰা হিংসাত প্ৰাণ হেৰুৱাবলগীয়া হোৱা নাই
অসমে এতিয়া নতুন দিগন্তৰ বাট দেখিছে আৰু এনেকৈ 2016 চনৰ পৰা বৰ্তমান পৰ্যন্ত অসমৰ অৰ্থনীতি বিকশিত হৈছে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছে অসমত যি পৰম্পৰা বনাই থৈ গৈছিল সেই পৰম্পৰাৰ সৈতে আমি যুঁজি আছো বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছে বাল্য বিবাহ বহু বিবাহ সকলো আৰম্ভ কৰি থৈ গৈছে অসমৰ লাখ লাখ কিলোমিটাৰ বিঘা ভূমি কংগ্ৰেছে পকি নকৰিলে ব্ৰহ্মপুত্ৰৰ ওপৰত মাত্ৰ এখন দলং বনাই তেওঁলোকে অসমত ৰাজত্ব কৰি থাকিলে অসমীয়াৰ ওপৰত ৰাজত্ব কৰি থাকিলে আৰু অসমীয়াক বৰঞ্চ একো নিদিলে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে আৰু কংগ্ৰেছৰ সেই অসমখনক বা কংগ্ৰেছৰ সেই লিগেচিক আমি বা সেই পৰম্পৰাক আমি পৰিৱৰ্তন কৰিছো অসমে এতিয়া উন্নয়নৰ পথ দেখিছে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে এতিয়া এহাতে খিলঞ্জীয়াক মাটিৰ পট্টা দিয়া হৈছে আনহাতে উচ্ছেদ কৰা হৈছে লাখ লাখ বিঘা ভূমি বেদখলকাৰীৰ পৰা আঁতৰাই অনা হৈছে আৰু লক্ষ্য হৈছে ৰাজ্য চৰকাৰৰ অসমৰ প্ৰতিটুকুৰা ভূমি বেদখলকাৰীৰ হাতৰ পৰা আঁতৰাই অনা আৰু এনেকৈ পুনৰ এবাৰ কংগ্ৰেছক লৈ সমালোচনা কৰিছে কংগ্ৰেছক লৈ কঠোৰ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ ওচৰত মুখ্যমন্ত্ৰীৰ ভাষ্য আছে বা মন্তব্য আছে এক্সক্লুসিভ মন্তব্য আছে দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ ৭০ বছৰত কংগ্ৰেছ বাছ আগৰ চৰকাৰে কি কৰিছিল যদি আমি বাদ দিওঁ অকল 2016 পৰা 26 লৈকে আমি হিচাপ কৰোঁ Assam is the shining spot of Indian economy and Indian administration. আমাক ক'ত ৰখি যাওঁ মানুহে এতিয়াও আমাক কিয় সমালোচনা কৰিব পাৰে যে 7 বিঘা মাটি কিয় কৰিলে ডেৰ কথা কিয় কৰিলে বিকজ অফ দ্য লিগেচি অফ কংগ্ৰেছ কংগ্ৰেছে তেনেকৈ বনাই থৈ গৈছিল অসমখনত আমি লিগেচিৰ লগত যুঁজিছোঁ কংগ্ৰেছে MMR সৃষ্টি কৰি থৈ গৈছিল কংগ্ৰেছে IMR সৃষ্টি কৰি থৈ গৈছিল কংগ্ৰেছে বাল্য বিবাহ সৃষ্টি কৰি থৈ গৈছিল কংগ্ৰেছে বহু বিবাহ সৃষ্টি কৰি থৈ গৈছিল কংগ্ৰেছে লাখ লাখ কিলোমিটাৰ ৰাস্তা পকি নোহোৱাকৈ এৰি থৈ গৈছিল কংগ্ৰেছে ব্ৰহ্মপুত্ৰৰ ওপৰত মাত্ৰ এখন দলং বনাই শান্তিৰে ৰাজত্ব কৰিছিল আজি সেইখন অসমক আমি পৰিৱৰ্তন কৰিবলগীয়া হৈছে আটাইতকৈ ডাঙৰ কথা কংগ্ৰেছে অসমৰ 30 লাখ বিঘা ফৰেষ্ট মাটি বেদখলৰ বাবে এৰি দিছিল আজি আমি বনভূমিত চন্দ্ৰ পাটোৱাৰী ডাঙৰীয়াই কাম কৰিছে বনভূমিত আজি আমি ট্ৰাইবেল আৰু খিলঞ্জীয়া লোকক এহাতে মাটিৰ পট্টা দিছোঁ আৰু যিসকল অচিনাকি লোক তাত বহিছে 1.5 লাখ বিঘা মাটি আমি এভিকশ্যন কৰিছোঁ কিন্তু এজনো ট্ৰাইবেল মানুহ এভিকশ্যন হয় কাকিৰ পৰা সোনাই ৰূপাইৰ পৰা বকুলৈকে ট্ৰাইবেল মানুহক আমি মাটিৰ পট্টা দিছোঁ খিলঞ্জীয়া লোকক আমি মাটিৰ পট্টা দিছোঁ 10 বছৰত এটাও পূৰণ নোহোৱাকৈ এটাও গুলিকাণ্ড নোহোৱাকৈ এজন আৰক্ষীৰো মৃত্যু নোহোৱাকৈ এজন সেনাৰো মৃত্যু নোহোৱাকৈ আৰু এজনো অসমীয়া যুৱকৰ মাটিত পৰিব নিদিয়াকৈ আমি 5টা বছৰ পাৰ কৰিলোঁ যিখন অসমৰ ধেমাজি পুৰণে শিশুক নিৰ্মমভাৱে হত্যা কৰিছিল আৰক্ষী সেনাবাহিনীৰ মৃতদেহে আমাক আমনি দিছিল হওক বা সাধাৰণ যুৱক যুৱতীয়ে হওক মৃত্যুৰ বেদনাই আমাক আহত কৰিছিল সেইখন অসম আমি 5টা বছৰ পাৰ কৰিলোঁ উইদাউট এনি কেজুৱেলিটি আৰ্মিৰে হওক পুলিচৰে হওক CRPয়ে হওক বা অসমীয়া যুৱক যুৱতী হওক কোনো এজন অসমীয়া যুৱক যুৱতীৰ চেকুৰা নপৰাকৈ আমি এই 5টা বছৰ অসম মাতৃক সেৱা কৰিবলৈ আমি সুবিধা পালোঁ মই বিশ্বাস কৰোঁ যোৱা 5টা বছৰ আছিল ৰূপান্তৰৰ 5টা বছৰ পৰিৱৰ্তনৰ 5টা বছৰ প্ৰধানমন্ত্ৰী অসমত বছৰত 4-5 বাৰ কৰে ডক্টৰ মনমোহন সিঙক এইখন হাউছে পঠিয়াই দিছিল দিল্লীলৈ 5 বছৰত 2বাৰ আহিছিল আজি আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া বছৰত 4 বাৰ 5 বাৰ গৃহমন্ত্ৰী ডাঙৰীয়া বছৰত 10 বাৰ 12 বাৰ 1962 চনত কোৱা হৈছিল
My heart goes to people of Assam. আৰু 2026 চনত কোৱা হৈছে যে my heart stays with Assam. এয়া হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমাৰ চৰকাৰখনৰ ৰূপান্তৰ আৰু পৰিৱৰ্তনৰ যাত্ৰা ৭০ বছৰত কংগ্ৰেছ বাছ আগৰ চৰকাৰে কি কৰিছিল যদি আমি বাদ দিওঁ অকল 2016 পৰা 26 লৈকে আমি হিচাপ কৰোঁ Assam is the shining spot of Indian economy and Indian administration. আমাক ক'ত ৰখি যাওঁ মানুহে এতিয়াও আমাক কিয় সমালোচনা কৰিব পাৰে যে 7 বিঘা মাটি কিয় কৰিলে ডেৰ কথা কিয় কৰিলে বিকজ অফ দ্য লিগেসি অফ কংগ্ৰেছ কংগ্ৰেছে তেনেকৈ বনাই থৈ গৈছিল অসমখনত আমি লিগেসিৰ লগত যুঁজিছোঁ কংগ্ৰেছে এমএমআৰ সৃষ্টি কৰি থৈ গৈছিল কংগ্ৰেছে আইএমআৰ সৃষ্টি কৰি থৈ গৈছিলে কংগ্ৰেছে বাল্য বিবাহ সৃষ্টি কৰি থৈ গৈছিলে কংগ্ৰেছে বহু বিবাহ সৃষ্টি কৰি থৈ গৈছিলে কংগ্ৰেছে লাখ লাখ কিলোমিটাৰ ৰাস্তা পকি নোহোৱাকৈ এৰি থৈ গৈছিলে কংগ্ৰেছে ব্ৰহ্মপুত্ৰৰ ওপৰত মাত্ৰ এখন দলং বনাই শান্তিৰে ৰাজত্ব কৰিছিল আজি সেইখন অসমক আমি পৰিৱৰ্তন কৰিবলগীয়া হৈছে আটাইতকৈ ডাঙৰ কথা কংগ্ৰেছে অসমৰ 30 লাখ বিঘা ফৰেষ্ট মাটি বেদখলৰ বাবে এৰি দিছিল আজি আমি বনভূমিত চন্দ্ৰ পাটোৱাৰী ডাঙৰীয়াই কাম কৰিছে বনভূমিত আজি আমি ট্ৰাইবেল আৰু খিলঞ্জীয়া লোকক এহাতে মাটিৰ পট্টা দিছোঁ আৰু যিসকল অচিনাকি লোক তাত বহিছে 1.5 লাখ বিঘা মাটি আমি এভিকশ্যন কৰিছোঁ কিন্তু এজনো ট্ৰাইবেল মানুহ এভিকশ্যন হয় কাকিৰ পৰা সোণাই ৰূপাইৰ পৰা বকুলৈকে ট্ৰাইবেল মানুহক আমি মাটিৰ পট্টা দিছোঁ খিলঞ্জীয়া লোকক আমি মাটিৰ পট্টা দিছোঁ 10 বছৰত এটাও পূৰণ নোহোৱাকৈ এটাও গুলিকাণ্ড নোহোৱাকৈ এজন আৰক্ষীৰো মৃত্যু নোহোৱাকৈ এজন সেনাৰো মৃত্যু নোহোৱাকৈ আৰু এজনো অসমীয়া যুৱকৰ মাটিত পৰিব নিদিয়াকৈ আমি 5টা বছৰ পাৰ যিখন অসমৰ ধেমাজি পুৰণে শিশুক নিৰ্মমভাৱে হত্যা কৰিছিল আৰু